Question number 1. Which is the tallest temple in Assam? অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মহামৃত্যুঞ্জয় টেম্পল ই নগাঁৱত অৱস্থিত। Question number 2. Where is the only college of fisheries in Assam located? অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰহা। Question number 3. Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উলাৰ হ্ৰদ। উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত। Question number 4. In which district is Amsang Wildlife Sanctuary located? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কামৰূপ। Question number 5. In which city is the Statue of Liberty located? Statue of Liberty কোনখন নগৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নিউয়ৰ্ক। Question number 6. Who is the first Assamese to get Bharat Ratna Award? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈয়ে 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। Question number 7. When was the presidential rule imposed in Assam for the first time? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1979। অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। 1979, 1981, 1982 আৰু 1990। Question number 80. Which of the following countries shares shortest boundary with India? তলৰ কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ কম দৈৰ্ঘ্যৰ সীমা ভাগ বতৰা কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আফগানিস্তান। আফগানিস্তানে ভাৰতৰ সৈতে 106 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা স্পৰ্শ কৰে। Question number 9. Earth Day is celebrated on which day? ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 21 মাৰ্চত ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে উদযাপন কৰা হয়। 24 মাৰ্চত ৱৰ্ল্ড টিবি ডে উদযাপন কৰা হয় আৰু 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে উদযাপন কৰা হয়। শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 22 এপ্ৰিল। Question number 10. Hirakud Dam is being built on which river? হীৰাকুদ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মহানদী। হীৰাকুদ ডেম ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধ আৰু ই উৰিষ্যাত অৱস্থিত। Question number 11. Which of the following is the longest river in Asia? নিম্নলিখিত কোনখন এছিয়াৰ আটাইতকৈ দীঘল নদী? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি য়াংজি। Question number 12. পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? পাকয়ং বিমানবন্দৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ছিকিম। Question number 13. Which north-eastern state does not share boundary with Myanmar? উত্তৰ পূবৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ত্ৰিপুৰা। উত্তৰ পূবৰ 4খন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। Question number 14. What is the retirement age of High Court judges? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 62 years। Question number 15.
Which is the longest dam in the world? পৃথিৱীৰ আটাইতকৈ দীঘল বান্ধ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি হীৰাকুণ্ড বান্ধ। Question number 16. Which country is known as the land of white elephant? কোনখন দেশ শুকুলা হাতীৰ দেশ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি থাইলেণ্ড। Question number 17. What is the ratio of the length to the weight of the national flag of India? ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 3:2. Question number 18. Who is the author of অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাণক্য। Question number 19. How many members are nominated by the President of India to the Rajya Sabha? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 12, 12জন সদস্যক মনোনীত কৰে। Question number 20. Who founded the Ramakrishna Mission? কোনে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ স্বামী বিবেকানন্দ। Question number 21. The houses of the Indus civilization made of? সিন্ধু সভ্যতাৰ ঘৰবোৰ কিহেৰে তৈয়াৰ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ইটা। Question number 22. Where are the great baths found in the Indus civilization? সিন্ধু সভ্যতাত মহান স্নানাগাৰসমূহ ক'ত পোৱা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মহেঞ্জোদাৰো। Question number 13. Human used which metal firstly? মানুহে প্ৰথমতে কোনটো ধাতু ব্যৱহাৰ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি তাম বা কপাৰ। Question number 24. Jim Corbett National Park is located in which state? Jim Corbett ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উত্তৰাখণ্ড। Question number 25. What is the name of the currency of Germany? জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ইউৰো।